মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, স্বাগতম জনাইছো তোমালোকক আমাৰ আজিৰ এটা নতুন ভিডিঅ'লৈ। এই ভিডিঅ'টিত মই তোমালোকৰ কাৰণে লৈ আহিছো শিল্পী দিৱস উপলক্ষে শিল্পী দিৱসৰ কেইটামান আকৰ্ষণীয় কুইজ। আমি প্ৰত্যেকেই জানো যে প্ৰতি বছৰে 17 জানুৱাৰী তাৰিখে শিল্পী দিৱস পালন কৰা হয়। সেইদিনা বিদ্যালয় মহাবিদ্যালয়ত বিভিন্ন ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। আৰু এই অনুষ্ঠানসমূহৰ সহায় হোৱাকৈ মই আজি তোমালোকৰ কাৰণে এই ভিডিঅ'টিত লৈ আহিছো শিল্পী দিৱসৰ ওপৰত আধাৰিত কেইটামান অতি আকৰ্ষণীয় কুইজ। আশা কৰিছো এই ভিডিঅ'টো তোমালোকে শেষলৈকে সম্পূৰ্ণকৈ চাবা আৰু ভিডিঅ'টি চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিবা। তো বলা এতিয়া আমি আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ। তো শিল্পী দিৱসৰ প্ৰথম কুইজটো হৈছে শিল্পী দিৱস কোন তাৰিখে পালন কৰা হয়? আৰু ইয়াৰ উত্তৰ হ'ব 17 জানুৱাৰী তাৰিখে। তাৰপিছত 2 নম্বৰত আছে শিল্পী দিৱস পোনপ্ৰথমে কিমান চনত পালন কৰা হৈছিল? আৰু ইয়াৰ উত্তৰ হ'ব 1953 চনত। তাৰপিছত 3 নম্বৰত আছে শিল্পী দিৱস পোনপ্ৰথমে ক'ত পালন কৰা হৈছিল? আৰু ইয়াৰ উত্তৰ হ'ব গুৱাহাটী আৰু বৰপেটাত। তাৰপিছত আছে 4 নম্বৰ ৰূপ কোঁৱৰ বুলি কাক জনা যায়? আৰু ইয়াৰ উত্তৰ হ'ব জ্যোতিপ্ৰসাদ আগৰৱালাক। তাৰপিছত 5 নম্বৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম কেতিয়া হৈছিল? আৰু ইয়াৰ উত্তৰ হ'ব 1903 চনৰ 17 জুন তাৰিখে। তাৰপিছত 6 নম্বৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম ক'ত হৈছিল? আৰু ইয়াৰ উত্তৰ হ'ব ডিব্ৰুগড় জিলাৰ তামোলবাৰী চাহ বাগিচাত। তাৰপিছত 7 নম্বৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিতৃৰ নাম কি আছিল? আৰু ইয়াৰ উত্তৰ হ'ব পৰমানন্দ আগৰৱালা। তাৰপিছত 8 নম্বৰতে আছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ মাতৃৰ নাম কি আছিল? আৰু ইয়াৰ উত্তৰ হ'ব কিৰণময়ী দেৱী। তাৰপিছত 9 নম্বৰত আছে শিল্পী দিৱসৰ দিনটো প্ৰথম অৱস্থাত কি দিৱস হিচাপে পালন কৰা হৈছিল? আৰু ইয়াৰ উত্তৰ হ'ব জ্যোতি দিৱস হিচাপে। তাৰপিছত 10 নম্বৰ জ্যোতিপ্ৰসাদ আগৰৱালাই উচ্চ শিক্ষা গ্ৰহণৰ বাবে কলৈ গৈছিল? আৰু ইয়াৰ উত্তৰ হ'ব এডিনবাৰ্গলৈ। 11 নম্বৰত আছে জ্যোতিপ্ৰসাদ আগৰৱালাই চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ গ্ৰহণৰ বাবে কলৈ গৈছিল? আৰু ইয়াৰ উত্তৰ হ'ব বাৰ্লিনলৈ। তাৰপিছত 12 নম্বৰ প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি? আৰু ইয়াৰ উত্তৰ হ'ব জয়মতী। তাৰপিছত 13 নম্বৰতে আছে জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা গীতবোৰক কি বুলি জনা যায়? আৰু ইয়াৰ উত্তৰ হ'ব জ্যোতি সংগীত। 14 নম্বৰ প্ৰথম অসমীয়া বোলছবি জয়মতী কোন চনত মুক্তি লাভ কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব 1935 চনত। তাৰপিছত 15 নম্বৰত আছে অসমৰ দ্বিতীয়খন চলচ্চিত্ৰৰ নাম কি? আৰু ইয়াৰ উত্তৰ হ'ব ইন্দ্ৰমালতী। তাৰপিছত 16 নম্বৰ জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপ কোঁৱৰ উপাধি কোনে প্ৰদান কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাই। তাৰপিছত 17 নম্বৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পত্নীৰ নাম কি আছিল? আৰু ইয়াৰ উত্তৰ হ'ব দেৱযানী ভূঞা। তাৰপিছত 18 নম্বৰত আছে জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা প্ৰথমখন নাটকৰ নাম কি আছিল? আৰু ইয়াৰ উত্তৰ সুনীত কুঁৱৰী। 19 নম্বৰ জ্যোতিপ্ৰসাদ আগৰৱালাই বিখ্যাত লভিতা নাটকখন কিমান চনত ৰচনা কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব 1948 চনত। তাৰপিছত 20 নম্বৰ জ্যোতিপ্ৰসাদ আগৰৱালাই তেজপুৰত স্থাপন কৰা চিনেমা হলটোৰ নাম কি? আৰু ইয়াৰ উত্তৰ হ'ব জোনাকী। তাৰপিছত 21 নম্বৰ জ্যোতিপ্ৰসাদ আগৰৱালাই নিজে স্থাপন কৰা ষ্টুডিঅ'টোৰ নাম কি? আৰু ইয়াৰ উত্তৰ হ'ব চিত্ৰবন ষ্টুডিঅ'। তাৰপিছত 22 নম্বৰত আছে জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা একমাত্ৰ উপন্যাসখনৰ নাম কি? আৰু ইয়াৰ উত্তৰ হ'ব আমাৰ গাঁও। 23 নম্বৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু কেতিয়া হৈছিল? আৰু ইয়াৰ উত্তৰ 1951 চনৰ 17 জানুৱাৰীত। 24 নম্বৰ তেজপুৰত থকা জ্যোতিপ্ৰসাদ আগৰৱালাৰ ঘৰটো কি নামেৰে জনা যায়? আৰু ইয়াৰ উত্তৰ হ'ব পকী বা জ্যোতি ভাৰতী। 25 নম্বৰত আছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি ৰক্ষামূলক ডাকটিকট কিমান চনত মুকলি কৰা হৈছিল? আৰু ইয়াৰ উত্তৰ হ'ব 2004 চনত। 26 নম্বৰ সুন্দৰ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কোনখন নাটকৰ বিখ্যাত চৰিত্ৰ? আৰু ইয়াৰ উত্তৰ হ'ব কাৰেঙৰ লিগিৰি নাটকৰ। 27 নম্বৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কোনখন নাটক দ্বিতীয় মহাযুদ্ধৰ পটভূমিত ৰচিত? আৰু ইয়াৰ উত্তৰ লভিতা। 28 নম্বৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৰণোত্তৰভাৱে প্ৰকাশিত কবিতা পুথিখনৰ নাম কি আছিল? আৰু ইয়াৰ উত্তৰ হ'ব
লুইতৰ পাৰৰ অগ্নিসুৰ। ২৯ নম্বৰ, জ্যোতিপ্ৰসাদ আগৰৱালাই শিশুসকলৰ কাৰণে ৰচনা কৰা পদ্য ৰামায়ণখনৰ নাম কি? আৰু ইয়াৰ উত্তৰ হ'ব জ্যোতি ৰামায়ণ। আৰু আজিৰ ভিডিঅ'টিৰ একেবাৰে শেষৰ কুইজটো হৈছে ৩০ নম্বৰ, জ্যোতিপ্ৰসাদ আগৰৱালাই শিশুসকলৰ বাবে ৰচনা কৰা একেবাৰে চুটি একাংকিকা নাটখনৰ নাম কি? আৰু ইয়াৰ উত্তৰ হ'ব ঘোঁৰা ডাঙৰীয়া। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টিত মই তোমালোকৰ কাৰণে লৈ আহিলোঁ শিল্পী দিৱসৰ ৩০টা আকৰ্ষণীয় কুইজ। আশা কৰিছোঁ এই ভিডিঅ'টি তোমালোকৰ কাৰণে যথেষ্ট সহায়ক হ'ব। নিশ্চয়কৈ তোমালোকে এই ভিডিঅ'টি চাই যথেষ্ট ভাল পাইছা। তো যদিহে ভিডিঅ'টি চাই ভাল লাগিছে তেনেহ'লে লাইক কৰি দিবা আৰু লগতে তোমালোকৰ বন্ধুসকলৰ লগত এই ভিডিঅ'টি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা। ধন্যবাদ।